নমস্কাৰ, গুড মৰ্ণিং। আমি আপোনালোকক কৈ আছিলোঁ, জনাই আছিলোঁ, নিশ্চয় গম পাইছে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি ভাগৰ কথা। আৰু যোৱাকালি খুব সুন্দৰভাৱে শুভ আৰম্ভ কৰা হ'ল। আৰু আজিৰ পৰা আমাৰ ইয়াত ফিজিকেল প্ৰশিক্ষণ কৰোৱা হৈছে। আপোনালোকে নিশ্চয় দেখিছে, মন কৰিব, ইয়াত দেখিছে। আৰু নতুনকৈ আহিবলগীয়া বহুখিনি প'ষ্ট আছে আমাৰ অসম চৰকাৰৰ। আমাৰ এতিয়া গম পাইছে SSC GD বা চেণ্ট্ৰেলৰ প'ষ্ট খুব সোনকালে হয়তো আহিব। ডিচেম্বৰ লাষ্ট মানে আমাৰ SSC GD এপ্লাই হৈ যাব। আৰু SSC GD ফিজিকেল আপোনালোকে দিবই লাগিব। তাৰ বাবে আমাৰ ইয়াতো ফিজিকেল প্ৰশিক্ষণ দি থকা হৈছে। লগতে ৰিটেন প্ৰিপেৰেশ্যন নৰ্থ ইষ্ট ফিজিকেল একাডেমিৰ নতুনকৈ যেতিয়া আমাৰ আছাম পুলিচৰ প'ষ্ট আহিবলৈ গৈ আছে বা ফৰেষ্টৰ প'ষ্ট আহিবলৈ গৈ আছে, এইখিনি প'ষ্টতো আপোনালোকেতো ৰানিং, লং জাম্প বা চিন আপ এইখিনিতো আপোনালোকে কৰিবই লাগিব। বা কম্পিটিশ্যন কেনেকুৱা কিটো হিচাপত হৈ আছে আপোনালোকে নিশ্চয় গম পাইছে। বাকী আমাৰ ফিল্ডখন হৈছে এইখন এখন বৃহৎ আকাৰ এখন ডাঙৰ ফিল্ড হয় এইখন। আৰু এই ফিল্ডখনতে আজিৰ পৰাই এইটো আৰম্ভহে হৈছে মাথো। ইয়াৰ পাছত আৰু কৰিবলগীয়া কাম যথেষ্টখিনি আছে। ইয়াতেই আজিৰ পৰা অসম পুলিচ বা SSC GD ফৰেষ্টৰ কাৰণে খুব ভালদৰে প্ৰশিক্ষণ দি থকা হৈছে। তেওঁলোকক ফিজিকেলিভাৱে শিকাই থকা হৈছে। নৰ্থ ইষ্ট ফিজিকেল একাডেমি হোজাই লংকা কাষিত আছে এই একাডেমি ভাগ। ইয়াত ল'ৰা ছোৱালী সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে, দেখিছে নিশ্চয়। ইয়াত ট্ৰেইনাৰসকলে শিকাই আছে তেওঁলোকক। ৰানিং কৰি আহিলে ফাৰ্ষ্টতে তেওঁলোকে ৰুমৰ পৰা এই ৰাস্তা দি এনেকৈ ৰোড ৰানিং কৰিলে প্ৰায় 1 কিলোমিটাৰমান হ'ব। ৰানিং কৰাৰ পিছত ডাইৰেক্ট তেওঁলোক গ্ৰাউণ্ডত সোমাইছে। আৰু গ্ৰাউণ্ডত সোমোৱাৰ পিছতে ইয়াত তেওঁলোকক খুব ধুনীয়াকৈ প্ৰশিক্ষণ তেওঁলোকে শিকাই থকা হৈছে। এক্সাৰচাইজ খুব সুন্দৰভাৱে শিকাই থকা হৈছে। আৰু এক্সাৰচাইজটো কমপ্লিট হোৱাৰ পিছতে এই গ্ৰাউণ্ডত আকৌ দৌৰোৱা হ'ব। মানে খুব ভালদৰে আমাৰ এইবাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি এটা খুব ভাল কাম কৰিবলৈ গৈ আছে। অলৰেডিটো গম পাই আছে। ৰিটেন প্ৰিপেৰেশ্যন হ'ব। এই ফিজিকেল আজি প্ৰায় 8টামান বজাত ক্লিয়াৰ হৈ যাব। বাকী 8:30, 9টামান বজাত আৰু ক্লাছ ষ্টাৰ্ট হৈ যাব। গতিকে নৰ্থ ইষ্ট ফিজিকেল একাডেমি প্ৰত্যেকটো মুহূৰ্ততে আপোনালোকৰ লগত আছে। কেণ্ডিডেটখিনিৰ লগত গম পাইছে। আৰু নতুনকৈ আৰু যদি জইন হ'ব বিচাৰিছে তেনেহ'লে জইন হ'ব পাৰিব আমাৰ একাডেমিতে। হোষ্টেল ফেচিলিটি পৰ্যন্ত ফ্ৰী আছে। ফ্ৰী নহয় একচুৱেলি, হোষ্টেল ফেচিলিটিও আছে। মানে তাতে আপোনালোকে থাকিব পাৰিব। আৰু মান্থলি সামান্য অকণমান পে'মেণ্ট দিয়াৰ ব্যৱস্থা আমি কৰিছোঁ। তেওঁলোকে দিব লাগিব। আৰু বাকী খুব সুন্দৰভাৱে আমাৰ এই এখন ডাঙৰ বৃহৎ আকাৰ এখন ফিল্ড দেখিছে। এই ফিল্ডখনতে তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈ থাকিব। আৰু ৰিটেন প্ৰিপেৰেশ্যন, ফিজিকেল প্ৰিপেৰেশ্যন সকলোবিলাক চলি থাকিব আপকামিং আছাম পুলিচ গভৰ্ণমেণ্টৰ চাকৰিৰ বাবে। ৰানিং কৰি আহিছা নহয়, এই পাঞ্জাৰ ওপৰত এনেকৈ নিজকে বহাবা, এনেকৈ কণ্টিনিউ এনেকৈ বহাবা। তোমালোকৰ পূৰা কমফৰ্টেবল হ'ব লাগে। বাছ বেছি নহয়, অলপ হাত চবৰে মিলাই ল'বা। এইবাৰ যে এটা কম্পিটিশ্যন হ'বলৈ যে গৈ আছে একদম সাংঘাতিক। গতিকে এতিয়াৰ পৰা একদম প্ৰিপেৰেশ্যন পূৰা কৰি থকা, মুঠতে আছাম পুলিচৰ বাবে একদম পূৰা প্ৰিপেৰেশ্যন কৰি থকা। এতিয়া আমাৰ একাডেমিটো একদম পূৰা জুই হৈ আছে। আজিৰ পৰা আৰম্ভ হৈছেহে, কিন্তু আজিৰ পৰা একদম ভয়ংকৰ হৈছে আমাৰ ফিজিকেল একাডেমিত। এতিয়া চাবা কেনেকুৱা জোচ, মুঠতে কেনেকুৱা জোচ চোৱা। একদম পূৰা একদম মজা এখন ডাঙৰ একাডেমি, বৃহৎ। আৰু এই ফিল্ডতে পূৰা প্ৰেক্টিছ কৰাই থকা আছে, দেখিছা। একদম ল'ৰা ছোৱালী পূৰা একদম আছে, পূৰা ল'ৰা ছোৱালী। একদম ফিল্ডত পূৰা কণ্টিনিউ প্ৰেক্টিছ লাগি আছে। আমাৰ যি নৰ্থ ইষ্ট ফিজিকেল একাডেমি ফিল্ড আছে, আৰু এই ফিল্ডত সাংঘাতিকভাৱে পূৰা পুলিচ আৰু SSC GDৰ বাবে এতিয়াৰ পৰাই লাগি আছে। ইয়াত দেখিছে, এয়া চাব, মন কৰিছেনে? একদম বিধ্বংসী পূৰা কেণ্ডিডেট হৈছে। একদম পূৰা ফিজিকেল ট্ৰেইনাৰে পূৰা শিকাই আছে, দেখিছে। একদম পূৰা দৌৰাই আছে আমাৰ এই একাডেমি ভাগত। ধ্যান ৰাখিবা হে বস্তুটো।